অৱশেষত আৰক্ষীৰ জালৰ পৰিল মষ্ট ৱান্টেড জাহিদুল হক। গুৱাহাটী মহানগৰীৰ সিজুপাৰীত আটক জাহিদুল হকক। ধুবুৰী আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দীপজ্যোতি তালুকদাৰে এক গোপন সূত্ৰৰ আধাৰত পঠোৱা আৰক্ষীৰ এটি দলে গুৱাহাটী মহানগৰীৰ সিজুবাৰী খানকাহত চলাইছিল অভিযান। অভিযানত ৰাইজৰ সহযোগত সিজুবাৰী খানকাহত আত্মগোপন কৰি থকা জাহিদুল হক নামৰ দুৰ্ধৰ্ষ অপৰাধীজনক আটক কৰে। উল্লেখ্য যে কিছুদিন পূৰ্বে গোলকগঞ্জৰ কমলাঝাৰত ৰেহান হক নামৰ ছাত্ৰজনক দাৰে ঘপিয়াই হাত কাটি পেলাই দিছে। তাৰ পিছতে পাখণ্ড জাহিদুল হকে আত্মগোপন কৰিছিল। কালি ধুবুৰী আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দীপজ্যোতি তালুকদাৰে এক গোপন সূত্ৰৰ আধাৰত পঠোৱা আৰক্ষীৰ এটি দলে গুৱাহাটীৰ মহানগৰীৰ সিজুবাৰী খানকাহৰ পৰা ৰাইজৰ সহযোগত জাহিদুল হকক আটক কৰি গোলকগঞ্জলৈ লৈ আনে। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, অসম ফোকাছ। Hah?